Welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিসকাস কৰিম এডিআৰইৰ ওপৰত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এডিআৰই 2.0 সো আপোনালোকে যদি সেবাৰ অফিচিয়েল ৱেবছাইটত যায় sebaonline.org তাতে আপোনালোকে দেখিব এনেকুৱা ধৰণৰ ৱেবছাইট এটা ওপেন হ'ব তাৰ পিছত আপোনালোকে ইয়াতে দেখিব ৰিক্ৰুটমেণ্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট ৰিক্ৰুটমেণ্ট কমিশন ফৰ ক্লাছ 4 পোষ্ট ঠিক আছে সো তেনেকৈ আহিব সো প্ৰথমটো যদি গ্ৰীণ কালাৰটো যদি আপুনি লেফট হ্যান্ড সাইডে থকা গ্ৰীণ কালাৰ বক্সটো যদি ক্লিক কৰে তেতিয়ালে আপোনালোকৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন আহিব সো পেপাৰ 3 এছএছএলসি লেভেলৰ পোষ্টৰ কাৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰে যোনটো পৰীক্ষা কাইলে আছে আৰু ইয়াতে যদি আপোনালোকে ৰাইট হ্যান্ড সাইডে চাই তেতিয়ালে নোটিস ৰিগাৰ্ডিং ডিটেইল ভ্যাকেন্সিজ ঠিক আছে সো আপোনালোকে ইয়াতে যদি সেই নোটিসখন যদি ডাউনলোড কৰে তেতিয়া আপোনালোকে ভ্যাকেন্সি ডিটেইলছখিনি ইয়াতে পাই যাব স্ক্ৰীনত সো ইয়াতে যদি মই যদি ক্লিক কৰো তেতিয়া অলৰেডি ডাউনলোড কৰাই আছে তো ডাউনলোডত যদি ক্লিক কৰো তেতিয়া আপোনালোকে এনেকে ডাউনলোড কৰিলে মানে এটা এনেকে পেজ খুলিব সো ইয়াতে ভ্যাকেন্সি লিষ্টখন এখন নহয় সৰি এখন আপোনালোকৰ জাস্ট নোটিসখন হয় যে ভ্যাকেন্সি লিষ্ট আছে সো ইয়াৰ তলৰখনত যদি আমি চাও তলৰখনত দেখিলে গম পাব ডিটেইলছ লিষ্ট অফ ভ্যাকেন্সিজ ঠিক আছে সো ইয়াতে যদি ক্লিক কৰে তেতিয়ালে আপোনালোকৰ ডিটেইলছ লিষ্ট অফ ভ্যাকেন্সিজ আছে সো ইয়াতে আমি যদি চাও তেতিয়ালে অকমান এনেকে খুল খাই সো হেতু কাৰণে পসিবল নহয় ভিডিও থ্ৰুদি শেয়াৰ কৰাটো কোনবাই যদি নিউজ পেপাৰ দেখিছে সো এনেকে এখন লিষ্টখনত আপোনালোকে গুটে ভ্যাকেন্সিজখিনি দেখা পাব গ্ৰেড 3 যোনকিটা লেভেল আছে ধৰক গ্ৰেজুৱেট লেভেল গ্ৰেজুৱেট উইথ কম্পিউটাৰ প্লাস ষ্টেনোগ্ৰাফি সাৰ্টিফিকেট গ্ৰেজুৱেট ইন লাইব্ৰেৰী সায়েন্স উইথ কম্পিউটাৰ ডিপ্লোমা ঠিক আছে তেনেকুৱা ধৰণৰ গুটেখিনি পোষ্টৰ ডিটেইলছ এছএছএলসি প্লাস এলএমভি লাইসেন্স থকা মানে ড্ৰাইভাৰ পোষ্টখিনি কাৰণে সো গুটেখিনি ভ্যাকেন্সি ইয়াত আছে গ্ৰেড 3 সো ইয়াতে আপোনালোকে চাই ল'ব পাৰিব কোনটো ক্যাটাগৰী কি ভ্যাকেন্সি আছে এনেকে লিষ্টখন ওপেন হয় সো হেতু ক্লিক কৰিলে মানে আপোনালোকে সেই ভ্যাকেন্সি লিষ্টখনৰ ডাউনলোড লিংকটো পাই যাব ইয়াতে পাই যাব আৰু লগতে ডিগ্ৰী লেভেলৰ পৰীক্ষাৰ কথাটো ইয়াতে পালে নোটিস ৰিগাৰ্ডিং ডাউনলোড অফ এডমিট কাৰ্ড 29ত পৰীক্ষা আছে ডিগ্ৰী লেভেলৰ গ্ৰেড 3 ডিগ্ৰী লেভেল আৰু গ্ৰেড 3 এছএছএলসি হেভিং এলএমভি ড্ৰাইভিং লাইসেন্স লেভেলৰ পৰীক্ষা কিটা আৰু ইয়াতে ভ্যাকেন্সি লিষ্টখন আহি গল এতিয়া অফিচিয়েল ৱেবছাইটৰ পৰা আপুনি ডিটেইলছ ভ্যাকেন্সি লিষ্ট ডাউনলোড কৰিব পাৰিব সো এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ডিটেইল লিষ্ট অফ ভ্যাকেন্সিজ কোনটো কি পোষ্ট আছে তাতে কি ভ্যাকেন্সিজ আছে হেখিনি গুটেখিনি আপোনালোকে চাই ল'ব পাৰিব গ্ৰেড 3 গ্ৰেজুৱেট লেভেলত কি পোষ্ট আছে গ্ৰেড 3 গ্ৰেজুৱেট উইথ কম্পিউটাৰত কি পোষ্ট আছে কি পোষ্ট পাব পাৰে হাই সেকেন্ডাৰী লেভেলত কি পোষ্ট আছে হাই সেকেন্ডাৰী সায়েন্সত কি পোষ্ট আছে এই গুটেখিনি ডিটেইলছ ইয়াতে পাই যাব সো আপোনালোকে এবাৰ ডাউনলোড কৰি ল'ব তেতিয়া ডাউনলোড কৰি পেলাই তাতে গম পাব বাকি এইখিনিটো হৈ গল বাকি এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰিছো যে কিছুমান কোৰ্সেছ এভেইলেবল আছে মোৰ লগত আপোনালোকে কোৰ্সেছ বিলাক কিনিব পাৰে আৰু আগতে যেহেতু কোনবাই যদি কোৰ্স কিনি থৈছে তেতিয়ালে এবাৰ জনাই দিব কি কোৰ্স কিনি থৈছিলে হে তেতিয়া এডিশনাল বাকি পুৰণা মেটেৰিয়েলছখিনি বাদ দি এডিশনাল মেটেৰিয়েলছ যোনখিনি লাগে হেখিনি মোৰ পৰা ল'ব পাৰিব সো কোৰ্সবিলাক হল এপিএসসি ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 যোনটো হেকটিয়াকে আসাম সেক্ৰেটাৰিয়েট পোষ্ট ওলাইছে তাৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300 ত এপিএসসি এনফোৰ্সমেন্ট ইন্সপেক্টৰ ফুল কোৰ্স এভেইলেবল আছে 375 ত এপিএসসি এসিস্টেন্ট একাউন্টস অফিচাৰ এপিডিসিএল এজিসিএলৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ইংলিছ জেনাৰেল নলেজ আৰু মেথমেটিক্স ডেসক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400 ত আৰু কোনবাই যদি একাউন্টেন্সি কোৰ্স সাবজেক্ট হিচাপে লম বুলি ভাবিছে তেতিয়ালে একাউন্টেন্সিৰ এটা এক্সটাৰ্নেল লিংক এভেইলেবল আছে আপোনালোকে ফ্ৰীলি তা 3000 এমসিকিউজ পাই যাব এপিএসসি সিসি প্ৰিলিমিনাৰী 2024-25 ৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 400 ত এপিএসসি সিডিপিও চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ইংলিছ আৰু জেনাৰেল নলেজ দুখন পেপাৰৰ ওপৰত 300 ত আৰু অপচনেল সাবজেক্ট কি আছে আপোনালোকে জনাই দিব তাৰ মতে অপচনেল সাবজেক্টৰ লিংকছ দি দিম লিংকছত গৈ পেলাই আপোনালোকে অপচনেল সাবজেক্টছৰ চাব পাৰিব এমসিকিউজ এভেইলেবল আছে কাৰণ সিডিপি পৰীক্ষা 21 আৰু 22 তাৰিখে আছে এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ফুল কোৰ্স এভেইলেবল আছে 350 ত উমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এসিস্টেন্টৰ ফুল কোৰ্স এভেইলেবল আছে 350 ত আসাম পুলিচ এসআই কনষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 350 ত এপিএসসি টুৰিজম ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে 300 ত আৰু আপডেটেড কাৰেন্ট এফেয়াৰ্স বিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইক টাইমৰ কাৰণে তাৰ কাৰণে এডিশনাল পেমেন্ট কৰিব নালাগে জাস্ট WhatsApp এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে আপোনালোকে কাৰেন্ট এফেয়াৰ্সখিনি পাই যাব এতিয়া বৰ্তমান কোৰ্সখিনি কাৰেন্ট এফেয়াৰ্স জানুৱাৰী 2023 পৰা আগষ্ট 2024 লৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো সেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰত আপোনালোকে সেপ্টেম্বৰৰ কাৰেন্ট এফেয়াৰ্স পাই যাব কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটছ আছে তেতিয়ালে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছখিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব লগতে ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয়
আৰু বাকী এই কোৰ্চখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত আৰু এবাৰ পিন কৰিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব লগতে ADRE 2.0 প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ তাতে গৈ পেলাই ADRE ৰিলেটেড সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম